এবাৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল, আজিৰ ভাৰতৰ শিশুসকলে অহাকালিৰ ভাৰতখন নিৰ্মাণ কৰিব। ইংৰাজী 1889 চনৰ 14 নৱেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৰ এলাহাবাদত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম মতিলাল নেহৰু আৰু মাতৃৰ নাম স্বৰূপৰাণী আছিল। তেখেত একাধাৰে স্বাধীনতা সংগ্ৰামী, সুদক্ষ নেতা আৰু সুলেখক আছিল। প্ৰাৰম্ভিক কালত জৱাহৰলাল নেহৰুৱে ঘৰতেই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পাছত তেখেতে ইংলেণ্ডত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তেখেতে কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা আইনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি এজন বেৰিষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পাছলৈ তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ ভাৰতলৈ উভতি আহে। মহাত্মা গান্ধীৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হৈ নেহৰুৱে সত্য আৰু অহিংসাৰ পথেৰে ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল। স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে ভূমিকা লোৱাৰ বাবেই তেখেতে বহুবাৰ কাৰাবাস খাটিবলগীয়া হৈছিল। জেলত থাকিয়েই নেহৰুৱে তেখেতৰ আত্মজীৱনী দ্য ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছিল। তেখেত ইংৰাজী 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনৰ সভাপতি হৈছিল। তেখেতৰ অধীনত কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতাৰ সংকল্প লৈছিল। ইয়াক পূৰ্ণ স্বৰাজ ঘোষণা বুলি জনা যায় আৰু 1930 চনৰ 26 জানুৱাৰী তাৰিখে ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল। এই দিনটোতে স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানখন বলবৎ হৈছিল আৰু প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস পালন কৰা হয়। ভাৰতে ইংৰাজী 1947 চনৰ 15 আগষ্ট তাৰিখে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল। তেওঁৰ নেতৃত্বত আমাৰ দেশখন প্ৰায় সকলোবোৰ ক্ষেত্ৰতে প্ৰগতি, সমৃদ্ধি আৰু উন্নয়নৰ দিশত ধাৱমান হৈছে। প্ৰায় সকলোবোৰ ক্ষেত্ৰতে পণ্ডিত নেহৰুৰ অৱদান উল্লেখনীয়। তেখেতে শিশুসকলক বৰ মৰম কৰিছিল আৰু শিশুসকলে তেখেতক মৰমতে নেহৰু খুৰা বুলি মাতিছিল। সেয়ে তেখেতক সুঁৱৰিবলৈ তেখেতৰ জন্মদিন 14 নৱেম্বৰ তাৰিখটো প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। ইংৰাজী 1964 চনৰ 27 মে' তাৰিখে তেখেতে গোটেই দেশবাসীক কন্দুৱাই এইখন পৃথিৱীৰ পৰা চিৰবিদায় লয়।